হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ মই আজি বনাবলৈ লৈছোঁ কি জানেনে? এইফালে লৈছোঁ ঢেকীয়া আৰু এইফালে লৈছোঁ বাঁহগাজ। গাইজ আজি ঢেকীয়া আৰু বাঁহগাজ বনাম। সকলোৱে চানাৰ লগত খাই বাৰু ঢেকীয়া। আজি মই বনাম বাঁহগাজৰ লগত চানাও থাকিব। আপোনালোকে খায় নে নাখায় কমেণ্টত জনাবচোন। মই আজি বনাম আৰু মোৰ দৰে আপোনালোকে বনাই খাই চাব, বহুত ভাল লাগে। আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ। ঢেকীয়া শাকখিনি মই হাতেই দিয়ে ছিঙিছোঁ গাইজ। মই কটাৰী ইউজ নাই কৰা, যিহেতু কটাৰীয়ে কাটিলে অকণমান পিছল নিচিনা হয়, সেইটো কাৰণে মই কটাৰী ইউজ নাই কৰা। শুকানকেই মই কাটি লৈছোঁ। অলপ দেৰি ছিঙি লোৱাৰ পিছত মই পানীত ৰাখি থ'ম। আপোনালোকেও এনেকৈয়ে কৰিব। ঢেকীয়াখিনি শুকানকৈ ছিঙিব। ঢেকীয়াখিনি মুঠিত চাওকচোন, ইমান ডাঙৰ ডাঙৰ দুডালমান ঢেকীয়া ওলালে। কিন্তু এই ঢেকীয়াকেইডাল বৰ পিছল পিছল ওলাব, তো সেইটো কাৰণে মই বাছি থৈ দিছোঁ, মই সিজোৱা নাই। আৰু এফালে মই বাঁহগাজখিনিও কাটি ল'লোঁ। বাঁহগাজখিনিত অলপ গৰম পানী দিছোঁ গাইজ, যিহেতু গৰম পানী দিলে মানে কি হয়, অকণমান তিতা ভাৱটো গুচি যাব। আৰু এইফালে ঢেকীয়াখিনিতো মই পানী দি থৈ দিওঁ, আধা ঘণ্টামান থৈ দিম। তাৰপিছত কচি ধুই ল'ম ভালকৈ। আৰু চব্জিখিনি কটা মেলা হৈ গ'ল। প্ৰথমতে মই ভাতখিনি পাতি ল'লোঁ, যিহেতু গেছৰ নাটনি হিটাৰটো ইউজ কৰিছোঁ। মাজে মাজে মই হিটাৰটো বনাওঁ বাৰু। আৰু এইফালে হিটাৰত ভাতখিনি পাতি ল'লোঁ। তাৰপিছত আহিলোঁ মই ঢেকীয়াখিনি ভাজিবৰ কাৰণে। ঢেকীয়াখিনিত মই পিঁয়াজ চিয়াজ একো নাই দিয়া গাইজ, আপোনালোকে দি ল'ব সৰহকৈ পিঁয়াজ। বেছি পিঁয়াজ দিলেও ভাল লাগে খাই। যিহেতু মঙলবাৰ কাৰণে মই অকল জলকীয়া দিয়ে ভাজিছোঁ। ঢেকীয়াখিনি 10 মিনিটমান ভজাৰ পিছত মই দিব লৈছোঁ বাঁহগাজখিনি। বাঁহগাজখিনি মই ধুনীয়াকৈ গৰম পানীৰ পৰা উঠাই ভালকৈ ধুই ল'লোঁ। আৰু এফালে কেইটামান মই দিছোঁ চানাও মই গাইজ কেঁচাকৈ দিছোঁ, বইল নাই কৰা। যিহেতু বাঁহগাজখিনি অকণমান সিজিবলৈ টাইম লাগিব, তো সেইটো কাৰণে চানাখিনি বইল নকৰিলেও হ'ব, চানা সিজি যাব ধুনীয়াকৈ। আৰু এইফালে অলপ দেৰি লৰাই লৈছোঁ। এইকণ চব্জি খাবলৈ যে ইমান ভাল লাগে গাইজ, কোনে কোনে খাই কমেণ্টত জনাবচোন। লগতে জোখমতে নিমখ অকণমান দি অলপ দেৰি লৰাই ল'ম। তাৰপিছত আৰু ঢাকনখন মাৰি দিম সিজিবৰ কাৰণে। গাইজ 4 মিনিটৰ ভিডিঅ' হ'লেনো কি হ'ব, যিহেতু বাঁহগাজখিনি মই বইল কৰি নাই লোৱা, চানা বইল কৰি নাই লোৱা, তো সেইটো কাৰণে আধা ঘণ্টামান মই ভাজিম একদম কম গেছত। আৰু সিজিছেগৈ আৰু মাজে মাজে। তো ইয়াতে মই আকৌ বিলাহীও দি লৈছোঁ। বিলাহীটো দিলে অলপ টেষ্টি আহে। আৰু একো মা মছলা ইউজ নাই কৰা গাইজ, যিহেতু ঢেকীয়াতো কোনে কোনে খাইছে জানেই বাৰু, মা মছলা দিলে ভাল নালাগে। এনেকৈয়ে ঢেকীয়া শাক ভাল লাগে। আৰু এইফালে আধা ঘণ্টামান পিছত হ'লগৈ আৰু চব্জিখিনি। চাওকচোন কিমান ধুনীয়া লাগিছে খাবলৈ, কি মজা গাইজ। এইফালে গেছটো বন্ধ কৰি দিওঁ। গেছটো বন্ধ কৰি আপোনালোকক মোৰ থালিখন অকণমান পৰিৱেশন কৰি দেখাইছোঁ। এইফালে ভাত ল'লোঁ আৰু এইফালে মগু দালিত মই খাৰ দিছিলোঁ বাৰু। এইটো ৰেচিপি মই আপোনালোকক দিম অকণমান পিছত। মগু দালি খাৰ দিয়া বহুত টেষ্টি হয়। আৰু এইফালে বাঁহগাজ ঢেকীয়া আজি স্পেচিয়েল আছিলে, এয়াই মোৰ। এইফালে ভাতকেৰেলা পিটিকা অকণমান ল'লোঁ। আৰু এইফালে চালাডটোতো থাকিবই, যিটো দুপৰীয়া সাজত মই চালাডটো অকণমান লওঁৱেই। যিয়ে নহওক, গাজৰ হওক তিয়ঁহ হওক যি নহওক অকণমান লওঁ। এইফালে বেঙেনা ফ্ৰাই 2 পিচ লৈছোঁ। বেঙেনা ফ্ৰাইটো মই একদম কম বেচন দিছোঁ, যিহেতু বেচন অলপ গেছ কৰিব বুলি। আৰু ধনিয়া চাটনি অকণমান ল'লোঁ। আৰু এইফালে বাঁহগাজ, কঁঠাল গুটি আৰু উৰহি গুটি বইল কৰিছিলোঁ। এইটো ৰেচিপি আপোনালোকক মই দিম বাৰু। খাই খুব ভাল লাগে সেইকণো চব্জি। আৰু লগতে এটা জলকীয়া লৈ আৰু দুপৰীয়া থালি ৰেডি হৈ গ'ল। গাইজ আজি মঙলবাৰে ভেজ থালি মোৰ ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাব মোৰ দৰে। চানা, বাঁহগাজ, ঢেকীয়া বহুত টেষ্টি লাগে গাইজ, খাব। নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।